আজি কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেট সম্পৰ্কে কিছু কথা ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে এই সংবাদমেলৰ আয়োজন কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ আদেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাতে শেহতীয়া কেন্দ্ৰীয় বাজেট সম্পৰ্কে একোখনকৈ সংবাদমেলৰ আয়োজন কৰা হৈছে। ৰাজ্যিক বিজেপিয়ে প্ৰতিখন জিলাতে একোখনকৈ এনেকুৱা ধৰণৰ সংবাদমেলৰ আয়োজন কৰিছে আৰু চিৰাং জিলাত এই সংবাদমেল আয়োজন কৰিবৰ কাৰণে আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। মই সেই দায়িত্ব অনুসৰি আজি আপোনালোকৰ বিজনীৰ সাংবাদিকসকলৰ লগত মই আহি উপস্থিত হৈছোঁ আৰু আপোনালোক আমাৰ আমন্ত্ৰণ ক্ৰমে ইয়াত উপস্থিত হোৱাৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ এই বক্তব্য ৰাইজৰ মাজলৈ লৈ যোৱাত আপোনালোকে গোটেই বিষয়টোক আমাক সহযোগিতা কৰিব। আজিৰ এই সংবাদমেলত আমাৰ লগত উপস্থিত আছে চিৰাং জিলা বিজেপিৰ সন্মানীয় সভাপতি ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়া, বিজনীৰ সমষ্টিৰ স্থানীয় বিধায়ক সন্মানীয় অজয় কুমাৰ ৰয় ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়া, আমি আজি আপোনালোকৰ সন্মুখত এই বিষয়খিনি সন্মিলিতভাৱে উত্থাপন কৰিবৰ কাৰণে সমবেত হৈছোঁ। আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। এটা সময় আছিলে যে অসমৰ সংবাদ মাধ্যম বা অসমৰ সমাজ জীৱনত বহুলভাৱে এটা বাক্য চৰ্চিত হৈছিলে, কেন্দ্ৰই অসমক সদায় মাহিয়াই দৃষ্টিৰে চায়। কেন্দ্ৰই অসমক মাহিয়াই দৃষ্টিৰে চাই আমি যুগ যুগ ধৰি এই বাক্যটো শুনি আহিছিলোঁ। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসন ক্ষমতা লোৱাৰ পিছৰে পৰা অসমত এই বাক্যটো এতিয়া নাইকিয়া হৈ গ'ল। অসমৰ জনতাই, উত্তৰ পূৰ্বাঞ্চলৰ জনতাই এতিয়া নাভাবে যে দিল্লী আমাৰ পৰা বহু দূৰ, দিল্লী আমাৰ একেবাৰে ওচৰত, দিল্লী আমাৰ নিকট আত্মীয়, কেন্দ্ৰীয় চৰকাৰখন আমাৰ কাৰণে কল্যাণকামী, অসম হিতৈষী, এই গোটেই বাগধাৰাটো প্ৰতিষ্ঠা কৰিলে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ NDA চৰকাৰে। আমি দেখা পাইছোঁ যে প্ৰতিখন বাজেটতে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নতুন নতুন কিছু ব্যৱস্থা আমাৰ কাৰণে আগবঢ়াই দিছে। এইবাৰৰ বাজেটতো আমি দেখিলোঁ যে বিত্তমন্ত্ৰী সন্মানীয় নিৰ্মলা সীতাৰমণ বাইদেৱে যিখন বাজেট যোৱা 1 ফেব্ৰুৱাৰীৰ দিনা সংসদত উত্থাপন কৰিলে, এই বাজেটখনত আমাৰ কাৰণে বহুত ভাল খবৰ আছে। অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এনেকুৱা নতুন নতুন কিছুমান আশাৰ বতৰা আনিছে, সেই কথাবিলাক অসমৰ ৰাইজে জনা দৰকাৰ, চিৰাঙৰ জনতাই জনা দৰকাৰ, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে এই কথাবিলাক জনা দৰকাৰ। আমি সকলোৱে জানো যে নিৰ্মলা সীতাৰমণ বাইদেৱে এইবাৰ অভিলেখ গঢ়িলে, 9ম বাৰৰ কাৰণে একে লেঠাৰিয়ে বাজেট দাখিল কৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, মহিলা বিত্তমন্ত্ৰী হিচাপে তেখেতে এইবাৰ অভিলেখ সৃষ্টি কৰিছে। কেৱল অভিলেখ সৃষ্টি কৰাই নহয়, ভাৰতবৰ্ষখনক কেনেধৰণে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি 2047 চনৰ ভিতৰত তাৰ যিটো ৰূপৰেখা, এই ৰূপৰেখাটো এই বাজেটত প্ৰতিফলিত হৈছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন এতিয়া বিশ্বৰ 5ম অৰ্থনীতিত পৰিগণিত হৈছে আৰু এতিয়া প্ৰচেষ্টা চলিছে যে আমি ভাৰতবৰ্ষখন যাতে বিশ্বৰ 3য় অৰ্থনীতি হ'ব পাৰোঁ খুব কম দিনৰ ভিতৰত, তাৰ প্ৰচেষ্টা চলিছে। আৰু 2047 চনৰ ভিতৰত
যাতে আমি বিশ্বক নেতৃত্ব দিব পাৰোঁ অৰ্থনৈতিকভাৱে, আমি যাতে দেশখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হওঁ, তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ দেশৰ আমাৰ চৰকাৰসমূহে, আমাৰ দেশৰ জনতাই, আমাৰ দলীয় বিজেপিৰ কাৰ্যকৰ্তাসকলে। এইখন বাজেটৰ মূল কথা আছিলে যে কেইটামান কৰ্তব্য সন্মুখত ৰাখি এই বাজেটখন দাখিল কৰা হৈছিলে। অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ, বিনিয়োগ, উদ্যোগ আৰু চাকৰি সৃষ্টি কৰা, জনসাধাৰণৰ আশা পূৰণ কৰা, সাধাৰণ নাগৰিকসকলক অধিক সুবিধা আৰু সুযোগ প্ৰদান কৰা, সবকা সাথ সবকা বিশ্বাস, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, এই মূল মন্ত্ৰৰে এই বাজেটখনত আমি আগবঢ়াই নিয়া দেখা পাইছোঁ। আমি দেখা পাইছোঁ যে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কি ধৰণে দেশৰ আন্তঃগাঁথনি আৰু বেছি উন্নয়ন কৰিব পাৰি, উদ্যোগীকৰণ, ছেমিকণ্ডাক্টৰ প্ৰকল্প, নাৰী সবলীকৰণ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন, কৰ্মসংস্থাপনৰ সৃষ্টি, দ্ৰুতবেগী ৰেল, নতুন জলপথৰ সৃষ্টি আদি কেইবাটাও বিষয়ত এইবাৰ বিশেষভাৱে এই বাজেটখনত গুৰুত্ব প্ৰদান কৰা হৈছে। আমি দেখা পাইছোঁ যে এই বাজেটখনত এইবাৰ অসমৰ উন্নয়নৰ কাৰণে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1715 কোটি টকা ধাৰ্য কৰা হৈছে। এই 17,105 কোটি টকাত 50 বছৰীয়া সুদমুক্ত ঋণৰ অধীনত অসমে লাভ কৰিব। এইটো বহুত ডাঙৰ কথা। সুদবিহীনভাৱে এই ধনৰ ৰাশি লাভ কৰিব। আমি দেখা পাইছোঁ যে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় কৰৰ হস্তান্তৰৰ বাবে অসম চৰকাৰে পাব 49,725 কোটি টকা। এই গোটেই কথাবিলাকে অসমৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, উদ্যোগ, বিদ্যালয় সকলো ক্ষেত্ৰতে যে উন্নয়ন ত্বৰান্বিত কৰিব, এই কথাটো আমি বুজিব পাৰিছোঁ। আমি দেখা পাইছোঁ যে আমাৰ এইবেলিৰ বাজেটখনত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন শ্ৰেষ্ঠ বাজেট, কেৱল দেশৰে নহয়, এই চৰকাৰখনৰ এই কেন্দ্ৰীয় বাজেটখনত আমাৰ চৰকাৰে আন্তঃগাঁথনি, পৰ্যটন, সংযোগ, শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। মই ইতিমধ্যে এই কথা কৈছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰো অসম, অৰুণাচল প্ৰদেশ, শোণিতপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিমত ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে 12,500 কোটি টকা, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাজেটত 11,486 কোটি টকা ধাৰ্য কৰিছে। আমি দেখা পাইছোঁ যে প্ৰস্তাৱিত বেনাৰস শিলিগুৰি বুলেট ট্ৰেইন প্ৰকল্পত অনাগত দিনত গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ঘোষণা কৰিছে। আজ্ঞাধুৰি ডেকাৰগাঁৱৰ মাজত নতুন ৰেলপথ নিৰ্মাণ কৰা, সুৰক্ষা আৰু সামৰিক ৰণকৌশলগত দিশৰ ওপৰত গুৰুত্ব দি আমি যিটো কৈ থাকোঁ চিকেন নেক, এই চিকেন নেকৰ বিকল্প হিচাপে পশ্চিমবংগত ভূগৰ্ভৰ তলেৰে এতিয়া 40 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণ কৰাৰ দৰে অভিলাষী প্ৰকল্প এইখন বাজেটত ঘোষণা কৰা হৈছে। ৰেলৰ আধুনিকৰণৰ লগতে আমাৰ হাতী কৰিডৰ, আমি দেখি থাকোঁ যে হাতী চলাচল কৰা বিভিন্ন কৰিডৰত মাজে মাজে দুৰ্ঘটনা ঘটে। মাজতে আমি দেখিছোঁ যে নগাঁৱৰ কামপুৰত অতি মৰ্মাহত হ'বলগীয়া এটা ঘটনা, বহুকেইটা হাতীৰ তাত মৃত্যু হ'বলগীয়া হৈছে। আমি দেখি থাকোঁ যে আমাৰ গোৱালপাৰা গুৱাহাটী ৰেলপথতো বহু ঠাইত কেইবাবাৰো হাতীৰ এনেকুৱা ধৰণৰ মৃত্যু হৈছে। গতিকে এতিয়া এইখন বাজেটত হাতী কৰিডৰসমূহৰ মাজেৰে ৰেল চলাচলত হ'ব পৰা দুৰ্ঘটনা ৰোধ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা চালিত কেমেৰা আৰু ছিগনেল ব্যৱস্থা প্ৰণয়নৰ প্ৰকল্প হাতত লৈছে। আপোনালোক সকলোৱে জানে যে কংগ্ৰেছ চৰকাৰৰ UPA চৰকাৰৰ দিনত ৰেল বাজেটৰ পৰিমাণ আছিলে 2009 পৰা 2014 চনৰ ভিতৰত মাত্ৰ 2,122 কোটি টকা।
এতিয়া 2026-27 বিত্তীয় বৰ্ষৰ যিখন বাজেট দাখিল কৰা হ'ল তাত ধাৰ্য কৰা হৈছে 17,486 কোটি টকা। তাৰমানে এই কথাটোৱে প্ৰমাণ কৰে যে ইউপিএ কংগ্ৰেছৰ আমোলত বাজেটৰ ধন কিমান আছিল আৰু আমাৰ ইয়াত কি ধৰণে উন্নয়নমূলক কামবিলাক ত্বৰান্বিত হৈ আছে। ইয়াৰ উপৰি আমি দেখা পাইছোঁ যে বাইহাটা চাৰিআলিৰ পৰা পানীখাইটিলৈ 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী বাইপাছ লাইন ইয়াত কাৰণে এতিয়া জৰীপ চলি আছে। দৰং জিলাক প্ৰথমবাৰৰ কাৰণে ৰেল ব্যৱস্থাৰে সংযোগ কৰি আগিয়াথুৰি আৰু ডেকাৰগাঁৱৰ মাজত নতুন ৰেল স্থাপন কৰা, ৰেল লাইন, বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কাৰণে লংকা মণিৰবদ্ধৰ মাজত নতুন ৰেল লাইন স্থাপন কৰা, এনেকুৱা ধৰণৰ বহুত কেইটা অভিলাষী এইবাৰ প্ৰস্তাৱ মাননীয় নিৰ্মলা সীতাৰমণ বাইদেৱে দাখিল কৰা বাজেটখনত উত্থাপন কৰা হৈছে। তাৰ উপৰি আমি দেখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সংযোগৰ কাৰণে, আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বহুত কেইটা প্ৰস্তাৱ এইবাৰৰ বাজেট উত্থাপন কৰা হৈছে। গুৱাহাটী, ইম্ফল, আগৰতলা বিমানবন্দৰ উন্নয়নৰ বাবে 3,000 কোটি টকা, শ্বিলং, গুৱাহাটী আৰু ইম্ফলৰ স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে 1,800 কোটি টকা, অসম, অৰুণাচল, মণিপুৰ, মিজোৰাম আৰু ছিকিমত বৌদ্ধ পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটনৰ বাবে 1,200 কোটি টকা, পৰিৱেশ ভিত্তিক পৰ্যটন উন্নয়নৰ কাৰণে কাজিৰঙা, লোকটাক হ্ৰদ আৰু নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ আৰু মণিপুৰৰ চাংগাই উৎসৱৰ প্ৰচাৰৰ বাবে 400 কোটি টকা, হস্ততাঁত ক্লাষ্টাৰৰ বাবে অসম আৰু ত্ৰিপুৰালৈ 500 কোটি টকা, উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ বাবে 300 কোটি টকা, চলচ্চিত্ৰ পৰ্যটনৰ বাবে 250 কোটি টকা, ব্ৰহ্মপুত্ৰৰ নদীত ৰিভাৰ ক্ৰুজ পৰ্যটনৰ বাবে 350 কোটি টকা, গুৱাহাটীত নতুন IIT ক্ৰিয়েটৰ লেব, প্ৰতিখন জিলাত একোটাকৈ ছাত্ৰী নিবাস স্থাপনৰ কাৰণে 1,000 কোটি টকা, অসমৰ চাহ উদ্যোগলৈ 1,000 কোটি টকা, মৎস্য উৎপাদনৰ বাবে 500 কোটি টকা, কৃষি প্ৰযুক্তিৰ ষ্টাৰ্টআপৰ বাবে 350 কোটি টকা, কোল্ড ষ্টৰেজৰ বাবে 300 কোটি টকা, গুৱাহাটীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ বাবে 1,500 কোটি টকা, অসমত কৰ্কট ৰোগ স্থাপনৰ বাবে 800 কোটি টকা, মোবাইল স্বাস্থ্য ইউনিটৰ বাবে 400 কোটি, আয়ুৰ্বেদিক কেন্দ্ৰৰ বাবে 300 কোটি, তেজপুৰ মানসিক চিকিৎসালয়ক ৰাষ্ট্ৰীয় মানসিক আৰু স্নায়ৱিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ বাবে 250 কোটি টকা, টেলিমেডিচিনৰ বাবে 200 কোটি টকা, এম্বুলেন্স সেৱাৰ বাবে 150 কোটি টকা, সকলো জিলাত ব্লাড বেংকৰ বাবে 100 কোটি টকা, নৰ্থ ইষ্ট ঔদ্যোগিক ডেভেলপমেণ্ট আঁচনি ৰূপায়ণৰ বাবে 2,500 কোটি টকা, অসম আৰু ত্ৰিপুৰাত বস্ত্ৰ উদ্যোগ নিৰ্মাণৰ বাবে 1,200 কোটি টকা, 1,200 কোটি টকা, গুৱাহাটী আৰু ইম্ফলত IT হাবছ নিৰ্মাণৰ কাৰণে 1,000 কোটি টকা, উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজৰ বাবে ষ্টাৰ্টআপৰ বাবে 800 কোটি টকা, হস্তশিল্প প্ৰচাৰৰ বাবে 600 কোটি টকা, দক্ষতা বিকাশৰ বাবে 400 কোটি টকা, অসমত ঔদ্যোগিক কৰিডৰৰ বাবে 300 কোটি টকা, বন সংৰক্ষণ প্ৰকল্পৰ বাবে 1,000 কোটি টকা, শক্তি উদ্যান নৱীকৰণৰ বাবে 800 কোটি টকা, জলবায়ু সহনশীলতা কাৰ্যসূচীৰ বাবে 600 কোটি টকা, প্লাষ্টিক মুক্ত অভিযানৰ বাবে 200 কোটি, জল সংৰক্ষণৰ বাবে 100 কোটি টকা, এনেকুৱা ধৰণে আৰু দীঘলীয়া তালিকা আছে। মই সকলোবিলাক গাই নিদিওঁ। মই এটাই আভাস আপোনালোকক এই সংবাদ মাধ্যমৰ জৰিয়তে দিব বিচাৰিছোঁ যে নিৰ্মলা সীতাৰমণ বাইদেৱে যিখন বাজেট এইবাৰ উত্থাপন কৰিলে সংসদত যোৱা 1 ফেব্ৰুৱাৰীত, এই বাজেটখনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ গতিক আৰু অধিক ত্বৰান্বিত কৰিব আৰু সামগ্ৰিকভাৱে আমাৰ দেশখন পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ যি অনুশীলন চলি আছে, এই অনুশীলনক আৰু অধিক গতি প্ৰদান কৰিব। গতিকে মই আপোনালোকৰ জৰিয়তে তাৰ কিছু আভাস আপোনালোকক দিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি ভাৰতবৰ্ষৰ ভিতৰতে অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত ছেমি কণ্ডাক্টৰ প্ৰকল্প আহিছে। আপোনালোক সকলোৱে জানে দ্ৰুত গতিত কাম চলি আছে জাগিৰোডত, য'ত অসমৰ প্ৰায় 27,000 যুৱক যুৱতীয়ে নতুনকৈ কৰ্মসংস্থাপন লাভ কৰিব। আৰু আমি সকলোৱে জানো যে এই ছেমি কণ্ডাক্টৰ প্ৰকল্প যেতিয়া অসমলৈ আহিলে, কংগ্ৰেছৰ নেতাসকলে, আনকি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া,
কৰ্ণাটকৰ তেখেত মন্ত্ৰী তেখেতসকলে বিৰোধিতা কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত প্ৰত্যাহ্বানৰ মূৰত আজি ছেমি কণ্ডাক্টৰ প্ৰকল্পটো জাগিৰোডত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এইবাৰৰ বাজেটত আমি দেখি ভাল পাইছোঁ যে এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাৰণে 40,000 কোটি টকা অতিৰিক্তভাৱে আকৌ নিৰ্মলা সীতাৰমণ বাইদেৱে ধাৰ্য কৰিছে আৰু আমি নিশ্চিতভাৱে সেই প্ৰকল্পৰ লাভটো আটাইতকৈ বেছি কোনে পাম আমি অসমে পাম উত্তৰ পূৰ্বাঞ্চলে পাম গতিকে তাৰ কাৰণে আমি অসমৰ হৈ অসমবাসীৰ হৈ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সদায় দেখি আছোঁ যে কেন্দ্ৰীয় চৰকাৰে এটাৰ পিছত এটাকৈ অসমত উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত ইখন দলং নিৰ্মাণ হৈছে অসমত মেডিকেল কলেজ প্ৰায় প্ৰত্যেকখন জিলাতে এতিয়া মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হৈছে প্ৰত্যেকখন ঠাইতে এতিয়া লাহে লাহে বিভিন্ন পুৰণি কলেজৰ কেম্পাছত হওক নতুন কেম্পাছত হওক নতুন নতুন বিশ্ববিদ্যালয় গঢ়ি উঠিছে গতিকে এটা উন্নয়নৰ এটা যিটো আমি কৈ আছোঁ অনিৰুদ্ধ গতি এই অনিৰুদ্ধ গতি অসমত চলি আছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এটা বিশেষ কথাত আমি নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ধন্যবাদ জনাব লাগিব যে নামৰূপৰ যিটো সাৰ প্ৰকল্প এই সাৰ কাৰখানাটো বহুদিন ধৰি বন্ধ হৈ আছিলে নিৰ্মলা সীতাৰমণ বাইদেউৰ তৎপৰতাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত আজি এইটো এটা অভিলাষী প্ৰকল্পত পৰিণত হৈছে আপোনালোকে জানে মাজতে ইয়াৰ গোটেই ইউনিট মুকলি কৰা হৈছে এই গোটেই কথাবিলাকৰ পৰা এটাই প্ৰমাণ হয় যে এটা সময়ত আন্দোলন নকৰিলে অসমীয়াই একো নাপায় আন্দোলন নকৰিলে অসমলৈ একো নাহে এই ধাৰণাটো যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ NDA চৰকাৰে সলনি কৰি পেলালে এতিয়া এটা প্ৰকল্পৰ কাৰণে আন্দোলন কৰিব নালাগে এটা সময় আছিল আমাৰ আগৰ প্ৰজন্মই IIT এখন স্থাপন কৰিবৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰিবৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল অসম চুক্তিৰ আধাৰত হৈছিল এইবিলাক 860 জন শ্বহীদৰ বিনিময়ত আমি IIT পাব লগা হৈছিল আজি IIM হৈছে কত এটুকুৰা তেজৰ চেকুৰা বব লগা হোৱা নাই IIM পাইছো আমি আজি এইমছ পাইছো আমাৰ কত আন্দোলন কৰিবলগীয়া হোৱা নাই ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া ব্ৰহ্মপুত্ৰ সংযোগ কৰা প্ৰতিখন জিলাতে একাধিক দলং হ'বলৈ গৈ আছে বহুত কেইখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু নিৰ্মাণ চলি আছে আৰু বহুতৰ জৰীপ চলি আছে গতিকে এই গোটেই প্ৰকল্পবিলাকৰ কাৰণে অসমীয়া জাতিয়ে এতিয়া আন্দোলন কৰিবলগীয়া হোৱা নাই আমি আন্দোলন নকৰাকে এইখন চৰকাৰৰ দিনত এটাৰ পিছত এটা কৈ আমি অভিলাষী প্ৰকল্প পাইছোঁ আজি কাজিৰঙাত এলিভেটেড কৰিডৰকে ধৰি আনকি গহপুৰৰ পৰা কাজিৰঙা নুমলীগড়লৈকে এতিয়া সুৰংগ হ'ব সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে এই গোটেইবিলাক যিবিলাক কথা এটা সময়ত আমি কল্পনা কৰিব পৰা নাছিলোঁ যে এটা সুৰংগ পথ হ'ব এনেকুৱা ধৰণৰ এটা কল্পনা আমি কৰিব পৰা নাছিলোঁ যিটো আমি কল্পনা কৰিব পৰা নাছিলোঁ কংগ্ৰেছৰ দিনত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত আজি সেই কথাবিলাক আজি সেই সপোনবিলাক আমাৰ চকুৰ সন্মুখত বাস্তৱ হ'বলৈ গৈ আছে এটা এটাকৈ সেইবিলাক ৰূপায়ণ হ'বলৈ গৈ আছে গতিকে যোৱা 1 ফেব্ৰুৱাৰীত যিখন বাজেট কেন্দ্ৰীয় আমাৰ সংসদত উত্থাপন হ'ল বিত্তমন্ত্ৰী মাননীয় নিৰ্মলা সীতাৰমণ বাইদেৱে যিখন বাজেট উত্থাপন কৰিলে এই বাজেটত অসমৰ কাৰণে ইমান ভাল খবৰ কঢ়িয়াই অনাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে বিশেষ চকু দিয়াৰ কাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি নিৰ্মলা সীতাৰমণ বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আমাৰ স্থানীয় বিধায়ক মহোদয় আছে তেখেতে এই বিষয়ে যদি তেখেতৰ কিবা বক্তব্য থাকে তেখেতে ক'ব কিন্তু মোৰ মূল বিষয়খিনি আপোনালোকৰ সন্মুখত যিখিনি উত্থাপন কৰিবলগীয়া আছিলে উত্থাপন কৰিলোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি মই উত্তৰ দিবলৈ যত্ন কৰিম